আইও কেমেৰাটো ভালকে ওলোৱাই নাই তেনেকে চাপৰ যে ওখই হ'ব নহয় কোপালে ধুনীয়া লাগিছে এনেকে বান্ধিব লাগিব ৰিলচ কেইটামান বনাই লৈ এইখনৰ পৰা শাৰী আকৌ চুনচুলি ভাগুৱাই সেয়া বিচাৰিবই নহয় চিলাবলৈ দি থৈ গৈছিলে এই বাপেকে মই ৰিলচটা বনাই লওঁ এইকেইটাকে পকৰ মোৰ জোকাইহে চব ভিউজ পায় কি কৰি আছা কেমেৰা ধৰি দিয়কচোন কি কৰিছা ৰিল বনাই চুনচুলি এই কাপোৰখন চিলাব এইখন চিলাব দিছা শাৰীখন মই শাৰীখনে ভিডিঅ' বনাই লওঁ তাই বনোৱা আগতে হয় হয় বনোৱাচোন এটা কি বনাইছা পেট চেটবোৰ ঢাকি লোৱা আকৌ আজিকালি এইবোৰ ঢাকিলে ভিউজ নাপায় আপুনি গম নাপায় নি এইটো হয় বাৰু তথাপিও মই নিজকে সেইটো কৰা চোৱা হে এইখন কৰিলে হেৰি তেতিয়াহে ভিউজ পায় আৰু মানুহে ইমান ভাল ভাল কমেণ্ট কৰে মোৰ ভিডিঅ' চাবলৈ বিচাৰি ফুৰে গম পাই নাই হয় নেকি ফেচবুকত তোমাৰ কমেণ্ট দেখিছো আৰু বেয়া কিছুমান থাকে এনেই বহি পেলাই মাকে বাপেকে ঘটনা খায় ৰিচাৰ্জ লোকৰ পইচাই কৰে বেয়া কমেণ্ট দিলে বহিয়ে থাকে কি কমেণ্ট দিছে তাইৰ চৰিত্ৰ বহুত বেয়া তাই নিজৰ পাব্লিচিটি পাবলৈ কৰিছে আকৌ তাইৰ চৰিত্ৰটো বহুত বেয়া দেখা নাই দেখিবলৈ কেনেকুৱা মুখখন আকৌ কিবা পাতি লোৱা ভাইক এটা নে কি এই মানুহজনীৰ চৰিত্ৰটো ভাল নহয় একো ৰিলেশ্যনৰ নহয় সি কমেণ্টত চাপৰ্ট কৰিবলৈ আহিছে তাক মানে মই চৰিয়াই মোৰ মুখ ফালি দিম আজিকালি সেই তেনেকুৱাই পাতি লোৱা ভাইকবোৰ পাতি লোৱা ভাইক নহয় নহয় গম পাই চৰিত্ৰ গম পাওঁ নহয় এতিয়া কাম লাগছে বাথৰুমতে মই কাপোৰ কেইটা ভিডিঅ' কৰিছো আৰু এই ভাত কুকাৰটো তুলি দিবচোন দেই মই নিচিনা বনাই লওঁ একো নহয় আপুনি চিন্তা কৰিব নালাগে ভগৱান পেট নুলিয়ালে নহব পেট বুকু মেইন পাহাৰ মেইন তেতিয়াহে ভিউজ আহিব এই কেমেৰাজনী দুখেই লাগিলে নি গম নাপাওঁ কিনো হয় জানো ভাল ফোন এটা কিনিবলৈ পইচা পেলাইবা এতিয়াহে মানে মই চুই দিয়া লাগিব পকৰটো সৰু দিছে মানে আমাৰ নবে ৰিলচ বনাই গিৰিয়েকে ধৰি দিয়ে আমাৰ মতাই এই বনাবলৈ নিদিয়ে তই কাম কৰি থাকহে কয় হা কিমান কাম কৰিম মোৰোতো মন যায় ৰিলচ বনাবলৈ হা আগতে এদিন ৰিলচ এটা বনালো আৰু যিখনে গালি পাৰিলে এইবোৰ নবনাবা এনেকে নবনাবা হা মান সন্মান আছে কিহৰ মান সন্মান আছে কিহৰ মান সন্মান আছে চবে ৰিলচ বনাই আজিকালি চবে ৰিলচ বনাই মই আহে ঘৰৰ কাম কৰি পেলানি হেৰি কৰি থাকিবলগীয়া হৈছে কি হ'ল ভাত হ'ল নাই ভাত খাবলে লাগে নিজে বান্ধি খাওঁগে যাওক মই নোৱাৰো নাই মই নবনাও ভাত মই অফিচলৈ কি খাই যাম এতিয়া হোটেলতে খাব ৰিলচ এটা বনাবলৈ নিদিয়ে আমাৰ নবলে চাওকচোন যাওক দাদাই কেনেকে ৰিলচ এটা মোবাইল ধৰি দিয়া সেই ৰিলচ বনাই আছে একো নহয় ৰিলচ বনালে নমৰে নহয় কিমান মানুহে চাব কিমান ফলোৱাৰ্ছ বাঢ়িব এই পেট চেট উলিয়াই বনালেহে ভিউজ পায় তেনেকুৱা ভিউজ তুমি ল'ব নালাগে দেই একো নহয় মোৰ পেটটো চালে যাবা কি হলনো মানুহে কি বুলি কব কি কবনো তেনেকে গোটেই বোৱাৰী খিনিয়ে বনাই আছে ময়ো বনাম আকৌ কেলে নবনা নাই সেইবোৰ নকৰিবা একো নহয় মই ৰিলচ বনাবি তুমি কলে নহব নহয় আৰু মই মোবাইল চোবাইল ধৰি দিব নহয় তেতিয়াহ'লে মই ভাত পানী একো নবনা নিজে কৰি পেলি যি খাই থাকিব কি খাই যাম অফিচত গম নাপাওঁ হোটেলতে খাবগে মই নোৱাৰো হোটেলৰ মই সদায় খাবলৈ গোটেই গেছৰ প্ৰব্লেম হয় গেছৰ প্ৰব্লেম হয় কি হয় থাকক মোৰ মুঠতে ৰিলচ যদি বনাবলৈ নিদিয়ে মই ভাত পানী একো নোখোৱাওঁ নাই মই তেতিয়াহ'লে হোটেল খাব যাওক যোৱা হ'ব তুমি বনাবলৈ মন নাই যদি মই হোটেলতে খাম দিয়া হ'ব যাওক ৰাতিপুৱা এনেই মূৰটো একদম গৰম হৈ গৈছেগে দেই ৰিলচ এটা বনাবলৈ নিদিয়ে ইমান মন যায় ৰিলচ এটা বনাবলৈ চবে ৰিলচ বনাইছে আমাৰ সেইজনী নৌবৰ কথা কৈছো তাই গিয়েকহে ভাল গোটেই ৰিলচ বনাই ধুনীয়াকে হেৰি কৰি থাকে মই এতিয়া কাপোৰ চিলা ঘৰৰ কাম কৰ হেৰি কৰ সেই সোপাকে কৰি থাকিবলগীয়া হৈছে আৰু উপায় নাই আৰু এইবোৰ কেতিয়া চিলাই থাকি পইচা ঘটি থাক অন্য নিচিনা মতা নহয় আৰু মোৰ মতা মই সেই মতা তলত থাকিব লাগিব লোকৰ ভাল মাইকী মতাবোৰে ধৰি দিব হেৰি মইহে ইয়াতে হেৰি কৰি থাকিবলগীয়া হৈছে নব এই শাৰীখন মোক বৰ ধুনীয়া লাগিছে ন মোক এই শাৰীখনে মই মৰি যাওঁ নব এইখন খাই কেলে পিন্ধিলে এখন চুনচুনি ভগ তাই এইখন দেখিবলৈ হলে কিবা খাবলৈ হলে মৰিলো আৰু থৰকাই সেই বুঢ়া বয়সত তাই যে এইখন খাই পিন্ধিব দিন নাই হেৰি নহয় মোক দিয়কচোন বনালে এযোৰ কেলে তেহেঁতৰ কাজু ঘূৰি নকয় সেই মাৰিব দেই কাজু ঘূৰি দিয়ক মই ধৰিব নোৱাৰিম কেলে ধৰিব নোৱাৰিব বাৰু
চিলাবলৈ দিছে আমাৰ ঘৰত নহয় মই সেইটো কাৰণে ভাল পাইছো আকৌ আপোনাৰ ওচৰত কাপোৰ চিলাবলৈ দিবলৈ আহে মই সেই নি পেলাই পিন্ধোগা আকৌ এডভাৰটাইজ কৰোঁ আপোনাৰহে পাব্লিচিটি বাঢ়িব হা মানুহে দেখোন মাতি নি পইচা দি প্ৰমোচন কৰে দেখোন আপোনালোকৰ ঘৰতে কৰি আছো কিমান লাখ লাখ মানুহে চাই নহয় এইবোৰ মানে অকমান যদি কিবা এটা দেখা যায় নহয় আকৌ মই আকৌ নিজে ডাবল খাচ হ'ব হ'ব আপুনি জ্বলিছো বুলি কওক মই ৰিলচ বনাই যে ভিউজ পাম মোৰ যে মানুহে মৰম কৰে আপুনি জ্বলিছো বুলি কওক আপোনাৰ যে মানুহজনে নিদিয়ে হ'ব দিয়ক নব আপোনাৰ পেট বুজি পালো আৰু আপোনাৰ নিচিনা পেট গেলা মানুহ মই দেখা নাই নিপিনো এখন খুলি দিম নেকি আৰু বাহাৰি আইঅ ভাল কথা ক'লে বেয়া পায় লোকে যদি বেয়া কিবা এটা সিজি মইহে আকৌ পইচা ভৰি পৰিব লাগিব নিজেতো নিদিয়ে হা মোক ৰিলচ বনাবলৈ যেতিয়া মই পিন্ধিবলৈ নাপাওঁৱেই তাই পিন্ধি পিনি গোটেই সেইবোৰ কাপোৰ কানিবোৰ শেষ কৰি থয় তাৰপিছত মইহে কথা শুনো তাই আকৌ সেইটো নুবুজে নহয় তাই নিজৰটোহে বুজায় বাপে একেবাৰে ডাঙৰ কথা হ'ল নহয় এইটো পিংটো লাগে খাইখন পাই থাকিলে বাপেকে কি বুলি ক'ম বাৰু বেছি যদি বগাৰী পাৰিব নহয় ইফালে আকৌ এখন চুন চুনি ভাগ বুঢ়ীজনী ভাগ এজনী মুখত বৰ চোকা নহয় এনেকে কিবা এটা খুলি দিব লাগিব আহিছে ৰবা এখন পিন্ধলে মই এনেকুৱা শাৰী এখন তোমাক আনি দিম গম পাইছা নালাগে সেইখনে লাগিব নহয় এইখন ফাটি গ'ল চোৱাচোন আপুনি যেনেকে মুখখন মেলিছে গোটেই গাঁৱৰ মানুহে এইবিলাক মুখখন সোমালেও সেই বন্ধ নহব মনে মনে ইমান ডাঙৰ মুখ মিলিব নালাগে একে শাৰী এখন 150 টকীয়া শাৰীহে মই এখনত তুমি নাহিবি কম আকৌ তুমি নাহিবি কম নহয় হেৰি কৰি গাড়ী নিবলৈ কম আমাৰ এখেতে আনি দিব আজি তেনেকুৱা নকৰিবা হেৰি শুনিছানে এইপিনে আহকচোন মই গৈছো ৰবা গৈ আছো ৰবা কি হ'ল কেনে মাতি আছ হেৰি হ'ল গম পাই নে চুন চুনি বাইদেউ শাৰীখন যে পিন্ধি ফাটি গ'ল নহয় এইখন এনেকুৱা কালাৰ শাৰী এখন আনি দিয়কচোন আপুনি আনি দিয়ক আহিব নব হেৰি আমাৰ এই বৰদৈচিলা যিখন গাড়ী পাইছে মানে কাপোৰ খুলি দিব খুজিছে গাঁৱতে খুলিব আকৌ লোকৰ শাৰী নহয় তুমি কেলে নহয় হেৰি আহিব বাইদেউ ওচৰত আৰু ধুনীয়া ধুনীয়া আছে শাৰী সেইবোৰ মই পিন্ধিবই লাগিব আমাৰ এই বৰদৈচিলা কথা মোৰ নুবুজে গম পাই নে আমাৰ বাইদেউ ওচৰত আনিবগৈ লাগিব বৰদৈচিলা ওচৰত নকৰো আৰু যা যদি একদম মূল্য নুবুজে আপুনি যাওক তেনেকুৱা শাৰী এখন লৈ আহক এইখন লৈ যায় লৈ যাব লাগিব আকৌ ঠিক আছে মই খুলি দিছো এখন লৈ যাব তুমি খুলি পেলাই মোক দিয়া দেই